নমস্কাৰ। আজি মই আপোনালোকৰ আগত এটা সৰু ল'ৰাৰ কাহিনী ক'ম। তাৰ বাপেক আছিল এজন খেতিয়ক। বাপেকে এদিন আমৰ গুটি ৰুই আছিল। সি বাপেকক গৈ সুধিলে যে দেউতা আপুনি কি কৰি আছে? তাৰপৰা বাপেকে ক'লে তাক যে আমৰ গুটি ৰুই আছোঁ, গুটিৰ পৰা গছ হ'ব আৰু গছে আমাক আম দিব, ঢেৰ আম দিব। তাৰপৰা সি কথাটো ভাবি পিনি বাপেকক কৈছে, দেউতা মই বন্ধুক ৰুম আৰু যেতিয়া ঢেৰ বন্ধুক হৈ যাব ন, তেতিয়া ভাৰতৰ পৰা ইংৰাজক বাহিৰ কৰি পঠিয়াম। এনেকুৱা এটা স্বাধীন চেতিয়া মনোভাৱ লৈ ডাঙৰ দীঘল হোৱা আমি আজি অমৰবীৰ ভগত সিঙৰ কথা আলোচনা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তেওঁৰ জন্ম হৈছিল 1907 চনৰ লাহোৰৰ লায়ালপুৰত, বৰ্তমান যিডোখৰ ঠাই পাকিস্তানত অৱস্থিত। আৰু তেওঁৰ মাকৰ নাম আছিল বিদ্যাৱন্তী কোঁৱৰ আৰু বাপেকৰ নাম আছিল কৃষ্ণ সিং। সৰুৰে পৰা পঢ়াত ধাউতি আছিল যদিও তেওঁ এটা স্বাধীনচেতিয়া মনোভাৱ লৈ জন্ম হৈছিল, স্বাধীনচেতিয়া মনোভাৱ লৈ ডাঙৰ দীঘল হৈছিল। সেয়েহে তেওঁ ব্ৰিটিছৰ অধীনত থকা চৰকাৰী স্কুলত নপঢ়ি বিদ্যা আংলো বেদিক স্কুল নামৰ এটা প্ৰাইভেট প্ৰতিষ্ঠানত পঢ়িছিল। তেওঁ সৰু অৱস্থাত থাকোঁতে 1919 চনৰ জালিৱানাৱালাবাগৰ হত্যাকাণ্ড হ'ল আৰু সেই হত্যাকাণ্ডই গোটেই ভাৰতবৰ্ষৰ লগতে তেওঁৰ অন্তৰখনকো মোহাৰি থৈ গৈছিল। আৰু সেই কাণ্ডৰ বিষয়ে আমি সকলোৱে জানো। তাৰ পাছতে তেওঁ গান্ধীৰ অসহযোগ আন্দোলনত যোগ দিলে। সৰু হৈ আছিলে কিন্তু তথাপিও তেওঁ অসহযোগ আন্দোলনত যোগ দিম বুলি সিদ্ধান্ত কৰিলে। তাৰ পাছতে 1922 চনত চৰিচুৰা নামৰ এডোখৰ ঠাইত থানাৰ কাষতে এখন বজাৰত 4,000ৰো অধিক মানুহৰ এটা গোটে অসহযোগ আন্দোলন কৰি আছিল। সেই সময়ত গুপ্তেশ্বৰ সিং নামৰ এজন পুলিচ বিষয়াই সেই আন্দোলন ৰখাবলৈ সম্পূৰ্ণ চেষ্টা কৰিছিল, কিন্তু তেওঁ 4,000ৰ এটা গোটক আন্দোলনৰ পৰা বিৰত কৰিব পৰা নাছিল। আন্দোলন চলি আছিল, তেওঁ প্ৰয়াস কৰি আছিল, কিন্তু শেষত তেওঁ উপায় নাপায় গুলী চলালে আৰু গুলী চলাওঁতে 4-5 জনৰ মৃত্যু হ'ল আৰু সেই মৃত্যুৱে তেওঁলোকক উগ্ৰ কৰি পেলালে। আন্দোলনকাৰীসকল উগ্ৰ হৈ গ'ল আৰু উগ্ৰ হৈ সেই পুলিচজনক খেদি গ'ল আৰু পুলিচজন দৌৰি দৌৰি থানাত সোমালে। সেই উগ্ৰ হৈ থকা আন্দোলনকাৰীসকলে পুলিচজনৰ লগতে গোটেই থানাখন জ্বলাই দিলে। এই অগ্নিকাণ্ডত 17জনকৈ পুলিচৰ মৃত্যু হয়। তাৰ পাছতে গান্ধীয়ে অসহযোগ আন্দোলন বন্ধ কৰিলে। এই বুলি কৈ বন্ধ কৰিলে যে ভাৰতবৰ্ষৰ মানুহবোৰ স্বাধীনতাৰ বাবে উপযুক্ত নহয়। সেই ঘটনাই গোটেই ভাৰতবৰ্ষৰ মানুহৰ মনবোৰ ভাঙি পেলালে। কেইজনমান স্বাধীনতা যুঁজাৰু যেনে মতিলাল নেহেৰু, চিত্তৰঞ্জন দাস, তেওঁলোকে এটা নতুনকৈ গোট খুলিলে, নামটো আছিল স্বৰাজ। মানুহবোৰ দুটা গোটত ভাগ হৈ গ'ল, এটা আছিল নৰমপন্থী, এটা চৰমপন্থী। যিখিনি নৰমপন্থী মানুহ আছিল তেওঁলোকে গান্ধীৰ অহিংসাত্মক আন্দোলনত লাগি থাকিল, গান্ধীৰ মতে চলিব। কিন্তু যিখিনি চৰমপন্থী লোক আছিল তেওঁলোকে হিংসা হওক অহিংসা হওক যেনেধৰণে হ'লেও ভাৰতক স্বাধীনতা প্ৰদান কৰিব। প্ৰসাদ বিছমিল, শচীন্দ্ৰনাথ চেনিয়াল, চন্দ্ৰশেখৰ আজাদ, তেওঁলোকে হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যন নামৰ এটা গোট খুলিলে। 1924 চনত ভগত সিঙৰ সেই গোটটোত যোগদান কৰিলে। তাৰ পাছতে 1925 চনৰ 9 আগষ্ট তাৰিখে সংঘটিত হ'ল কাকোৰি কাণ্ড। তাৰ বিষয়ে আমি প্ৰায় জানো যে ৰেল এখন বাগৰাই দিয়া হৈছিল, সেই বিষয়ে আমি প্ৰায় জানো। কিন্তু তাত নেতৃত্ব লোৱা আশ্ৰাফুল্লাহ খান, ৰামপ্ৰসাদ বিছমিল, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁলোকক ফাঁচীৰ ঘোষণা কৰা হয়। তাৰ পাছতে ভগত সিঙে লালা লাজপত ৰায়ৰ আহ্বানত ছাইমন কমিশ্যনৰ বিৰুদ্ধে হোৱা যি আন্দোলন তাত যোগদান কৰে। সেই আন্দোলনত পুলিচৰ লগত হোৱা হতাহতিত লালা লাজপত ৰায় থিতাতে মৃত্যু হয়। লালা লাজপত ৰায়ৰ মৃত্যুত তেওঁলোক উগ্ৰ হৈ পৰিল। সেয়েহে ভগত সিং, ৰাজগুৰু, জে গোপাল আৰু চন্দ্ৰশেখৰ আজাদে সিদ্ধান্ত ল'লে যে জেমছ কৰ্ট, ছাইমন কমিশ্যনৰ বিৰুদ্ধে হোৱা যি আন্দোলন তাত যিটো লাঠিচাৰ্জ কৰিবলৈ অৰ্ডাৰ দিছিল তেওঁলোকে হত্যা কৰিব। সেয়েহে তেওঁলোকে সেইদিনা জেমছ কৰ্টৰ অপেক্ষা কৰি আছিল। তেওঁলোকে ৰৈ আছিল যেতিয়াই জেমছ কৰ্ট ওলাই আহিব তেতিয়াই তেওঁলোকে মাৰিব। কিন্তু সেইদিনা জেমছ কৰ্টৰ ঠাইত DSP চন্দ্ৰশ গুচি আহিল, কিন্তু ৰাজগুৰুৱে আহি সেই DSPজনক গুলিয়াই দিয়ে। তাকে দেখি ভগত সিং ওলাই আহে আৰু ভগত সিঙেও DSPক টুকুলি দি দিয়ে। তাৰ পাছতে তেওঁলোকক পুলিচে বিচাৰিবলৈ লাগে, কিন্তু পুলিচে বিচাৰি থাকোঁতে তেওঁলোকে ভেজ সলনি কৰি তাৰ পৰা পলাই দিয়ে। তাৰ পাছত ভগত সিং গৈ কলিকতা পায়
আৰু তেওঁ তাতে বটুকেশ্বৰ দত্তক লগ পায় আৰু তেওঁ ল' ডেঞ্চিটিৰ কিছুমান বম বনায়। তাৰ পৰা তেওঁলোক দুইজন চেণ্ট্ৰেল এছেম্বলি যায় আৰু তেওঁলোকে এডোখৰ খালী ঠাই চাই সেই বমবোৰ ফুটাই দিয়ে। তেওঁলোকৰ মিনিং এইটো নাছিল যে কাৰোবাক আঘাত কৰা, কিন্তু তেওঁলোকে এইটো বিচাৰিছিল যে ভাৰতবৰ্ষই কিছুমান বাৰ্তা তেওঁলোকে লওক, মানে কিছুমান ভাৰতবৰ্ষৰ জনসাধাৰণলৈ তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছিল। কিছুমান কাগজত লিখি আনি আৰু তাত উৰুৱাই দিছিল আৰু সেই বমটো ফুটাই তেওঁলোকে ছাৰেণ্ডাৰ কৰি দিয়ে। তেওঁলোকে নপলায় সেইডোখৰ পৰা, তেওঁলোকে ছাৰেণ্ডাৰ কৰি দিয়ে। ভগত সিঙক আইনে ফাঁচীৰ ঘোষণা দিয়ে। ফাঁচীৰ আগৰ 2 বছৰ তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু তাতো তেওঁ আন্দোলন শেষ হৈ যোৱা নাছিল বা কমি যোৱা নাছিল। তাত গৈ তেওঁ জেলৰ কয়দীসকলৰ বাবে যি সুবিধা থকা হয় সেই সুবিধাবোৰ বেয়া পাইছিল আৰু মানে খানাটো বেয়া পাইছিল, খানাবোৰ কিবা নিগনি খোৱা আছিল বা যেনেকুৱা ধৰণৰ হ'লেও মুঠতে বেয়া আছিল। সেই তাৰ বিৰুদ্ধে আন্দোলন কৰিল। তেওঁ অমৰণ অন্নখনত বহিল। দেখি তেওঁলোকৰ লগৰ স্বাধীনতা যুঁজাৰুসকলো সেই অমৰণ অন্নখনত যোগ দিলে। 64 দিনৰ মূৰত যতীন্দ্ৰ সিং নামৰ আন্দোলনকাৰীজনৰ মৃত্যু হয়। তাৰ পাছতো ভগত সিঙৰ আন্দোলন ৰখি যোৱা নাছিল। তাকে দেখি ব্ৰিটিছ চৰকাৰ তেওঁৰ আগত হাৰ মানিবলৈ বাধ্য হৈছিল। 116 দিনৰ পাছত ভগত সিঙে সেই অমৰণ অন্নখন নিজৰ দেউতাক আৰু কংগ্ৰেছৰ কিছুমান নেতাৰ আহ্বানত অমৰণ অন্নখন তেওঁ ৰখাই দিয়ে। তেওঁৰ ফাঁচীৰ তাৰিখ আছিল 1931 চনৰ 24 মাৰ্চ। যিমানেই দিন চাপি আহিছিল, ব্ৰিটিছ চৰকাৰৰ প্ৰতি এটা প্ৰেছাৰ বাঢ়ি আহিছিল। ভগত সিঙৰ মনত কিন্তু অকণো ভয় বা শংকা একোৱেই নাছিল। বৰঞ্চ তেওঁ কৈছিলহে যে মোক ফাঁচী নিদি যদি গুলীয়াই দিয়ে মই তেতিয়াই ভাল পাম। চৰকাৰৰ ওপৰত বাঢ়ি অহা প্ৰেছাৰৰ ভয়ত তেওঁলোকে 1931 চনৰ 23 মাৰ্চৰ ৰাতিয়ে তেওঁক ফাঁচী দিয়ে। পূৰ্ণ স্বৰাজৰ ধাৰণাটো ভগত সিঙে আমাক দি থৈ যায়। তাৰ পাছতে ভগত সিঙৰ মৃত্যুৰ পাছতে ভাৰতবৰ্ষত পূৰ্ণ স্বৰাজৰ বাবে আন্দোলন আৰম্ভ হ'ল। ভাৰতীয় হিচাপে নিজকে গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ ভাৰতত এনেকুৱা এজন বীৰৰ জন্ম হৈছিল। ভগত সিঙৰ দৰে এজন অমৰ বীৰৰ আমাৰ ভাৰতবৰ্ষত জন্ম হৈছিল। আজিৰ ভিডিঅ'টোত ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। নমস্কাৰ, আজিলৈ ইমানেই। জয় হিন্দ।